ভানুৰ বিস্ফোৰণৰ আপকিয়া উত্তৰ পল্লৱ লোচন দাসৰ ইছ্যু নাই বাবে ভানুৱে তেওঁৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তোলা বুলি মন্তব্য কৰিছে পল্লৱ লোচন দাসে চৰকাৰ থকাৰ দিনত চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে কংগ্ৰেছে কি কৰিলে বুলিও প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে তেজপুৰৰ চূড়ান্ত পৰ্যায় পাইছে নিৰ্বাচনী যুঁজে কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানু আৰু বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ মাজত তুংগত উঠিছে অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি $351 श्रमिकों वेतन मिनिमम वेज बोर्ड क्लियर करा पिसत क्यों करने स्थगित रखा सुप्रीम कोर्ट आईन मते आरकेएस फॉर्मुला मते 351 क्यों करने स्थगित करा ভুলকে অকব্যাখ্যা কৰিছে কিন্তু এটো সত্যৰ ওপৰত আধাৰিত নহয় 351 টকা এমজিবিকে ভানুৱে কৈছে যে বন্ধ কৰিছে কাৰণ তেওঁলোকে ক'ব কি একো ইস্যুই নাই কিবা সালে বেৰে মাৰা কিবা কিবি কথা কৈ আছে বিঘা আইএস অফিচাৰ আনিছে বহুত জনাখনা মানুহ এটা ইস্যু উলিয়াব পাৰিছে নে কিবা ইস্যু থাকিলে উলিয়াব পাৰিব ফলে ভানুক ব্যক্তিগত আক্ৰমণ সন্দৰ্ভত উল্টা খৰ মাৰিলে তেজপুৰৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে তেওঁ কি দৃষ্টিভংগীৰে যদি বজাৰলৈ যায় তেওঁ কি কৰিব তেওঁ যদি দুহাল গৰু থাকে এহাল বুঢ়া থাকিব এহাল ডেকা থাকিব তেতিয়াহলে তেওঁ কোন হাল গৰু বিচাৰিব তো সেইটোতো বেসিক কথা সেই কাৰণে মই কৈছো মই আজিলৈকে মোৰ ৰাজনৈতিক জীৱনত মই কোনো মানুহক ব্যক্তিগত আক্ৰমণ কৰা নাই মই যদি কোনবা জ্যেষ্ঠ নাগৰিকে দুখ পাইছে মই তাৰ বাবে দুখিত মই তেওঁলোকক উদ্দেশ্য কৰি কোৱা নাছিলো আজিলৈকে মোৰ ৰাজনৈতিক কেৰিয়াৰত মই 2011 পৰা আজি পৰ্যন্তলৈকে মই দুবাৰ বিধায়ক হৈছো মন্ত্ৰী হৈছো মই এনেকুৱা কথা কোৱা নাই বা এনেকুৱা ৰাজনৈতিক কাকো ব্যক্তিগত আক্ৰমণ কৰা নাই মোৰ ৰাজনৈতিক জীৱনত সামাজিক জীৱনত মই কেতিয়াও কাকো ব্যক্তিগত আক্ৰমণ কৰি কেতিয়াও কথা কোৱা নাই যি কথা ক'ব লাগে মই মানে যিখিনি খালিনতা ৰাখি যি ক'ব লাগে মই সেইখিনি কৈছো